So what's up everybody, hello and welcome back to my YouTube channel. So আজি হৈছে 12th of February 2026. আজি আছো মই বাজাজ শ্বৰুম তেজপুৰ আসাম SK বাজাজ from তেজপুৰ গাৰৱানপট্টি ওচৰত যেটো আছে তাৰ পৰা মই এই ভিডিঅটো বনাই আছো। তো আজি ইয়াতে আহিছো কাৰণ কেখনমান বাইকত কিছুমান অফাৰ্স আছে আপোনালোকক জনাই দিও আৰু এই অফাৰটো ফেব্ৰুৱাৰী লাষ্টলৈকে আছে ফেব্ৰুৱাৰীলৈকে মাৰ্চত এটো অফাৰ আপোনালোকে নাপায় এটো অকল ফেব্ৰুৱাৰীৰ অফাৰ হয়। তো ভালকে চাব ভিডিঅটো ধুনিয়াকে তোমালোকক মই জনাই দিম যে কি আছে আৰু কি তোমালোকে বাইক কেখনৰ লগত পাবা আৰু কি বাইকৰ লগত তোমালোকে এই অফাৰটো পাবা। তো সকলোবোৰ ধুনিয়াকে জনাই দিম দেখাই দিম। তো ভিডিঅটো চোৱা। তো ফাৰ্স্ট অফ অল NS400 Pulsar 220 N250 আৰু RS200 ৰ লগত তোমালোকে এতিয়া পাবা যদি এতিয়া এইকেখন বাইক তোমালোকে পাৰচেজ কৰা তেতিয়া হলে তোমালোকে এই বাইক কেখনৰ লগত পাবা 5400 ৰ এটা জ্যাকেট যেটো হৈছে ৰাইডিং জ্যাকেট। তোমালোকে RS200 লোৱা বা N250 লোৱা বা তোমালোকে NS400 লোৱা বা তোমালোকে Pulsar 220 মডেলে লৈ লোৱা। তো এই কেখন বাইকত তোমালোকে পাবা এটা 5400 ৰ ৰাইডিং জ্যাকেট যেটো হৈছে একদম ফ্ৰী। সো এইখন হৈছে 400cc মোটৰসাইকেল তোমালোকে ভালকে জানা ইয়াৰ পাৱাৰ পাৰফৰম্যান্স আৰু যিখন মানে বাইক হয় তোমালোকে সকলোবোৰে জানাই NS400 বহুত ট্ৰেন্ডিংত আছে এতিয়া আৰু এপিনে তোমালোকে লেজেন্ডাৰী বাইক পাবা এখন RS200 হয় ফুল্লি ফেয়াৰ্ড স্পোৰ্টস মোটৰসাইকেল হয় ধুনিয়া পাৱাৰ ফিগাৰছৰ হৈতে আছে আৰু প্ৰাইজও ধুনিয়া হয় 200cc সেগমেন্টত বহুতে ধুনিয়া এখন স্পোৰ্টস মোটৰসাইকেল চাব পাৰা তোমালোকে এখনো তোমালোকে ল'ব পাৰা ইয়াতো তোমালোকে সেইটো অফাৰ পাবা আৰু লিমিটেড অফাৰ হয় ফেব্ৰুৱাৰীলৈকে। তো ফেব্ৰুৱাৰীলৈকে তোমালোকে পাবা আজি 12 তাৰিখ ফেব্ৰুৱাৰীৰ মই আজি 12 তাৰিখে এইটো ভিডিঅ' বনাই আছো তোমালোকে ফেব্ৰুৱাৰীৰ মাহটো গুটেই এইটো অফাৰ তোমালোকে ল'ব পাৰা উপভোগ কৰিব পাৰা। তোমালোকে আহিব লাগিব SK বাজাজ শ্বৰুম যোনটো আছে তেজপুৰ গাৰৱানপট্টি আৰু তোমালোকে আহি ইয়াতে আৰু সবিশেষ জানিব পাৰা বা ডেসক্ৰিপশনত যে এই শ্বৰুমৰ ডিটেইলছ এড্ৰেছ কন্টাক্ট নাম্বাৰ সকলোবোৰ দিয়া থাকিব তাৰ পৰা তোমালোকে যদি কন্টাক্ট কৰি খুধিব বিচাৰা বা জানিব বিচাৰা প্ৰাইস কি হয় বাইক কেখনৰ তো সেইবোৰ তোমালোকে জানিব বিচাৰা যদি জানিব পাৰিবা কন্টাক্ট কৰিব পাৰিবা মই ডেসক্ৰিপশনত গুটে নাম্বাৰ দি দিম। তো এপিনে চাই লোৱা RS200 এপিনে আছে NS400 আৰু 220 খন মই এতিয়া দেখাব নোৱাৰিম তোমালোকক 220 লগতো তোমালোকে পাবা আৰু N250 যিখন লেজেন্ডাৰী বাইক হয় 250cc সেগমেন্টত হেখনতো তোমালোকে পাবা আৰু N250 তোমালোকে ল'ব পাৰা বহুত ধুনিয়া ফিচাৰছৰ হৈতে আহিছে আৰু ইয়াতে বহুতখিনি তোমালোকে এতিয়া ধুনিয়া কালাৰ কম্বিনেশনৰ হৈতে বহুতখিনি আপডেট পাবা N250 টো। তো ভাল বাইক হয় মাইলেজও ধুনিয়া দিয়ে এইখন বাইকে আৰু তোমালোকে N250 ল'ব পাৰা বা RS200 তোমালোকে এইবিলাক অফাৰ পাবা। আৰু এটা অফাৰ আছে ইয়াৰ লগতে তোমালোকে চাব পাৰা যিহেতু হৈছে Pulsar 150 আৰু Pulsar 150 নতুন মডেল তোমালোকে আহিছে চাব পাৰা এপিনে আছে ইয়াত আছে কেশ ডিসকাউন্ট 2000 ৰ তোমালোকে Pulsar 150 যিকোনো এটা মডেল ললেও হ'ব তোমালোকে 2000 ৰ কেশ ডিসকাউন্ট পাবা। ইয়াত ৰাইডিং জ্যাকেট নোপোৱা তোমালোকে ইয়াত তোমালোকে কেশ ডিসকাউন্ট পাবা 2000 ৰ। ইয়াত দুটা ভেৰিয়েন্ট আছে এটা হৈছে সিঙ্গেল ডিস্ক আৰু এটা হৈছে টুইন ডিস্কটো হৈছে টপ মডেল আৰু সিঙ্গেল ডিস্কটো হৈছে বেস মডেল। ৰাইডিং জ্যাকেটটো এটা ভাল বস্তু যেহেতু সেফটিটো ইম্পৰ্টেন্ট তো সেফটিটো সদায় আগতে থাকিব লাগে গতিকে ৰাইডিং জ্যাকেট এটা তোমালোকে পাবা লগতে আৰু বাইক কেখনৰ বিষয়ে তোমালোকক কিনো কম বাইক কেখন বহুতে ধুনিয়া তোমালোকে জানাই অলৰেডি আৰু তোমালোকে যদি এই বাইকবোৰৰ বিষয়ে ভালকে জানিব খুজিছা কি ইয়াৰে অন ৰোড প্ৰাইস আছে এক্স শ্বৰুম প্ৰাইস আছে তো কন্টাক্ট কৰিব পাৰা ডেসক্ৰিপশনত শ্বৰুমৰ ডিটেইলছ এড্ৰেছ কন্টাক্ট নাম্বাৰ দিয়া হৈছে। তো তাৰ পৰা তোমালোকে কন্টাক্ট কৰা আৰু কোনো এখন বাইক ইয়াৰ পৰা পাৰচেজ কৰা। এই বাইকবোৰৰ ভিতৰত যদি তোমালোকে লোৱা 200cc সেগমেন্টত আৰু 400cc সেগমেন্ট 220 আৰু 250cc সেগমেন্টত তেতিয়াহে তোমালোকে ৰাইডিং জ্যাকেট পাবা ইয়াতে দিয়া আছে চোৱা। তো এটো আছিল ভিডিঅটো যদি ভাল লাগিলে তেতিয়াহলে লাইক এটা কৰি দিবা কমেন্ট কৰিবা শেয়াৰ কৰি দিবা সকলোকে লগৰ ফ্ৰেন্ডছবোৰৰ সৈতে। তো আজিলৈ লৈছো বিদায় লগ পাম সোনকালে এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই গাইজ টেক কেয়াৰ।